যোৱা ইংৰাজীৰ 20/7/2025 তাৰিখে দিল্লীৰ গডগ্ৰেজ ছেক্টৰ 3 ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইণ্ডিয়ান ছুপাৰষ্টাৰ গ্ৰেণ্ড ফাইনেলখনি অনুষ্ঠিত হৈ যায়। ডাইৰেক্টৰ মুন্দ্ৰাভাই জানিবলৈ দিয়ে যে উক্ত অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ চিনেমা জগতৰ পৰিচালক অভিনেতা শিশু উজ্জ্বল বসুমতাৰী আৰু তেখেতক ফিল্ম ডাইৰেক্টৰ এৱাৰ্ড বঁটা প্ৰদান কৰা হয়। প্ৰায় 300ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা ডেন্সৰ জুনিয়ৰ শাখাত প্ৰথম হয় জ্যোতিকা ভূঞা। মডেলিঙৰ ব্ৰেণ্ড এম্বেছাডৰ পুৰস্কাৰ পাবলৈ সক্ষম হয়। এই প্ৰতিযোগিতাত অসমৰ 50গৰাকী পুৰস্কাৰ ল'বলৈ সক্ষম হয় আৰু আজি তেওঁলোকে উভতি আহি গুৱাহাটীলৈ আৰু গুৱাহাটী কামাখ্যা ষ্টেচনত তেওঁলোকক আদৰা হয়, লগতে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। পোনপ্ৰথমে মই ইনিছ নিউজক মই মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ ইমান ধুনীয়া সহযোগ কৰাৰ কাৰণে। লগতে মই মিচিং সমাজক মই বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইমান ধুনীয়াকৈ তেওঁলোকে আদৰি আহিছে আমাক সকলোকে সম্বৰ্ধনা দিবলৈ, ইমান সন্মান দিয়াৰ কাৰণে সঁচাকৈ মই ভাবিব নোৱাৰোঁ, কল্পনা কৰিব নোৱাৰোঁ ইমান যে ভাল লাগিছে। আমাৰ উঠি অহা আমাৰ মডেলসকলক, ডান্সাৰসকলক তেওঁলোকে ইমান ধুনীয়া ছাপোৰ্ট কৰিছে, সহযোগ কৰিছে। মোৰ ফালৰ পৰা বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ দিল্লীত অনুষ্ঠান হৈছিলে ইণ্ডিয়ান ছুপাৰষ্টাৰ দিল্লী 2025। তাতে আমাৰ দিল্লীৰ ছেক্টৰ 3 ৰোহিণী ছেক্টৰ 3 হৈছিলে। তাৰে আমাৰ প্ৰতিযোগী আছিলে আপোনাৰ 200তকৈ বেছি আছিলে। তাৰে আমাৰ আজি মডেলিং যিবিলাক উইনাৰ হৈছে তেওঁলোকক সম্বৰ্ধনা দিয়া গৈছে। সেয়াই আৰু আমাৰ গুৱাহাটীৰ পৰা কিমানজন গৈছিলে? আমাৰ গুৱাহাটীৰ পৰা 150 মান গৈছিলে। 150 গতিকে 150ৰ ভিতৰত আমাৰ কেইবাটাও চবগৰাকীতো উইনাৰ হোৱা সম্ভৱ নহয়, তাৰে কেইবাগৰাকীও উইনাৰ হ'বলৈ সক্ষম হৈছে ইয়াতে। আৰু লগতে মোৰ লগত সহযোগ কৰিছে মোৰ ভণ্টি ৰুমা ৰাভা, তেওঁ পিছৰ ডাইৰেক্টৰ হয়। ইয়াৰ পিছত তোমালোকৰ পৰিকল্পনা কি আছে? কেনেধৰণে আগবাঢ়ি যাব বিচাৰিবা এই ল'ৰা ছোৱালীখিনিক লৈ পিনে? মোৰ পৰিকল্পনা হ'ল মই এনেই কম্পিটিশ্যন কৰি কিনে ৰখাই থোৱা চিষ্টেম নহয়। মই যিমানখিনি বাৰু তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে ডাঙৰ প্লেটফৰ্ম দিয়াৰ কাৰণে, আগবঢ়াই লৈ যোৱাৰ কাৰণে, যাতে তেওঁলোকে কিবা এটা ভৱিষ্যতে হ'ব পাৰে, কিছুমান হিৰোই হওক বা হিৰইনে হওক বা কোনো ভাল ডেন্সাৰে হওক, তেনেকুৱা ধৰণৰ মোৰ পৰিকল্পনা হয়। কি ক'ব বিচাৰিব আপুনি? মানে ভাবিব নোৱাৰাকৈ এটা সুখী অনুভৱ। মানে যিমানখিনি ভাবিছিলোঁ তাতকৈ আমাৰ ভালেখিনি হৈছে। আৰু বিশেষকৈ মানে আমাৰ মিচিং সমাজৰ মানুহখিনি যিখিনি মৰম আন্তৰিকতা আমাৰ কাৰণে দেখাইছে বা ওলাই আহি আমাক গোটেইখিনি ল'ৰা ছোৱালী কিমান আজি 2-3 দিনৰ পৰা যিখিনি কষ্ট কৰি আহিছে গোটেইখিনিয়ে, অহাৰ পাছত আজি ইমান ধুনীয়া মৰমত আদৰিছে, সেইখিনি গোটেই কষ্ট পাহৰি যোৱা গৈছে। তাৰপাছত বাকীখিনি মানে কি, এইটো দাদাই ক'লে এইমাত্ৰ যে চবেইতো মানে উইনাৰ হোৱাটো সম্ভৱ নহয়। তাৰে মানে যিখিনি জাজে বাছনি কৰি ওলাইছে সেইখিনি উইনাৰ হৈছে, বাকীখিনি কিছুমানে আছে ফাৰ্ষ্ট ৰাউণ্ড চাপ, ছেকেণ্ড ৰাউণ্ড চাপ তেনেকৈ পাইছে। সেইটোৱে আৰু ভৱিষ্যতলৈকে ভাবোঁ এনেকৈ যাতে আটাই যাতে আমাক ছাপোৰ্ট কৰে আৰু ল'ৰা ছোৱালীখিনিও যাতে আগবঢ়াই লৈ যাব পাৰোঁ আমি। আচ্ছা, মই বিশেষকৈ একচুৱেলি আমাৰ ৰেগা ডান্সৰ গোটেই ইউনিটটোক মই মোৰ ফালৰ পৰা বহুত আন্তৰিক ধন্যবাদ দিছোঁ। তেওঁলোকে যে আজি নেশ্যনেল নিচিনা এটা ইমান ধুনীয়া দিল্লীত গৈ ইমান এটা ধুনীয়াকৈ প্ৰগ্ৰাম এটা কৰিছে, আৰু এই প্ৰগ্ৰামটো ইমানেই সুকলমে হৈছে, ইমান ধুনীয়াকৈ পৰিচালিত কৰিছে, সঁচাকৈ কৈ থাকিলেও উৰ নপৰে। আৰু আজি মই ঠিক তেনেকৈ আমাৰ মুন ৰাভা ডাঙৰীয়া তেওঁৰ যোগেদিয়ে তেখেতে মোৰ লগত যোগাযোগ হ'ল, ক'লে যে এনেকুৱা এটা প্ৰগ্ৰামৰ কাৰণে মোক স্পেচিয়েলিষ্ট গেষ্ট হিচাপত তেওঁলোকে আমন্ত্ৰণ জনালে। তাৰ কাৰণে মই আকৌ এবাৰ মুন ৰাভা ডাঙৰীয়াক মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। আৰু মই খুব কম সময়ৰ ভিতৰতে মোৰ ধৰক আগতে ময়ো মেগা টেলিভিশ্যনৰ প্ৰগ্ৰামবিলাক কৰি থাকোঁ, তাৰ ভিতৰৰ মাজতে যাতে সকলো ল'ৰা ছোৱালী যাৰে প্ৰগ্ৰাম নহওক মানে আগলৈ আগুৱাই যাব পাৰে, অসমৰ সুনাম কঢ়িয়াই আনিব পাৰে, তাৰ প্ৰচেষ্টা যিসকলে চলাই আছে মই তেওঁলোকৰ লগত সদায় আছোঁ। আৰু সেইকাৰণে মোৰ
দুজনমান খুব ভাল ষ্টুডেণ্ট আছিল, যেনেকৈ এইক মই খুব কম সময়ৰ ভিতৰত 2-3 দিনৰ ভিতৰত তেওঁক অলপমান ট্ৰেইনিং দি পেলাই মই লৈ গ'লোঁ আৰু তাই আজি সেই ইমান ধুনীয়া এটা ভাল সুনাম এটা কঢ়িয়াই আছে। তেওঁৰ ব্ৰেণ্ড এম্বেচাডৰ ল'বলৈ সক্ষম হৈছে, লগতে কি কয় ডান্সতো উইনাৰ খিতাপ লৈছে। গতিকে মই ইয়াৰ পৰাই সকলো অসমবাসীৰ সহায় সহযোগিতাৰ কাৰণে আমি এনেকৈ প্ৰগ্ৰামবিলাক কৰি থাকিব পাৰিছোঁ। তেওঁলোকৰ সদায় আমাক আশীৰ্বাদ লাগিব আৰু আমি ভৱিষ্যতে এই প্ৰগ্ৰামৰ যোগেদি যাতে আমি আমাৰ অসমৰ ল'ৰা ছোৱালীক নেশ্যনেল প্লেটফৰ্ম দিয়াৰ লগতে তেওঁলোকক যাতে ভৱিষ্যতে চিৰজীৱনৰ কাৰণে তেওঁলোকে এটা ভাল চ'ৰ্চ ল'ব পাৰে আৰু তেওঁলোকে অসমৰ সুনাম কঢ়িয়াই আনিব পাৰে, তাৰ প্ৰচেষ্টাতে আমি এই প্ৰগ্ৰামবিলাক কৰি আছোঁ। কি ক'ব বিচাৰিবা, কেনেকুৱা লাগিছে তোমাৰ? মোৰ দিল্লীত গৈ বহুত ভাল লাগিল আৰু তাৰ মুনাভা আৰু মই এওজ ছাৰ আৰু আমাৰ উজ্জ্বল বসুমতাৰী ছাৰৰ সহায়ত মই দিল্লী যাব পালোঁ। তাত গড গ্ৰেচত যিটো প্ৰগ্ৰেম হৈছিলে তো মই মানে বহুত ভাল লাগিলে, মই তাত জিকিবলৈ সক্ষম হ'লোঁ। কথা ক'ব বিচাৰোঁ, বিশেষকৈ পেৰেণ্টছসকলক ইমানখিনি ছাপোৰ্ট কৰিছে আমাক। আজি পেৰেণ্টছসকলৰ কাৰণে আমি আগবাঢ়ি আহিব পাৰিছোঁ, যাতে তেওঁলোকে আমি বিচাৰোঁ সদায় যে তেনেকৈ ছাপোৰ্ট কৰে। তেওঁলোকে ইমান কষ্টৰ মাজতে আমাৰ পেৰেণ্টছসকলে নিজৰ সময় লৈ কিনে নিজৰ ল'ৰা ছোৱালীবিলাকক আগুৱাই লৈ আনিছিল। গতিকে তেওঁলোকক মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ তেখেত ব্ৰেণ্ড এম্বেচাডৰ হ'বলৈ সক্ষম হৈছে, গতিকে তেওঁৰ অনুভৱ আমি জানিব বিচাৰোঁ। কেনেকুৱা আপোনাৰ অনুভৱ, কি ক'ব বিচাৰিব? মোৰ তাতে ইণ্ডিয়ান ছুপাৰষ্টাৰ দিল্লীত গৈ বেষ্ট এম্বেচাডৰ হৈ ভাল লাগিছে, নিজকে ধন্যবাদ জনাইছোঁ। আৰু মুন ৰাভা অৰ্গেনাইজাৰ মুন ৰাভা ৰুমা ৰাভাক ধন্যবাদ জনাইছোঁ। আৰু মিচিং সম্প্ৰদায়ৰ মিচিং জাতীয় সংগঠনৰ যিটো ইমান ধুনীয়াকৈ আমাক সকলোৱে মানে মৰম আৰু সন্মান জনাইছে, আজি মোক মানে বহুতেই মানে সুখী হৈছোঁ মই, আৰু তেওঁলোকক মই বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকে আমাক ইমান ধুনীয়াকৈ মৰম আৰু সন্মান দিয়াৰ কাৰণে তেওঁলোকক অশেষ ধন্যবাদ। আৰু এনইজ লাইফ আপোনালোককো আমি অশেষ ধন্যবাদ, আপোনালোকে ইমান ধুনীয়াকৈ আমাক সহযোগ কৰাৰ কাৰণে আৰু সকলোৱে আমাক মৰম দিয়াৰ কাৰণে অশেষ ধন্যবাদ জনালোঁ। মোৰ নাম আয়ুষী শুক্লাপাধ্যায়, মই ছিংগিঙত উইনাৰ হৈছোঁ। মোৰ বহুত ভাল লাগিছে আৰু মই ৰেগে ডান্স ফ্ল'ৰক থেংক ইউ জনাব খুজিছোঁ। এনেকুৱা এটা প্লেটফৰ্মত মই এনেকুৱা এটা এচিভমেণ্ট কৰিছোঁ, বহুত ভাল লাগিছে মোৰ। থেংক ইউ ছ' মাছ। কি ক'ব? নমস্কাৰ, মই প্ৰথমতে উজ্জ্বল বসুমতাৰী আৰু মুন ৰাভা ডাঙৰীয়াক মই বহুত ধন্যবাদ দিছোঁ, কাৰণ মই অসমৰ বহুত ঠাইতে বহুত কিবাকিবি কৰি আহিলোঁ। প্ৰথম বিহু কৰি হৈছিলোঁ লতাশিলত, তাৰ পৰা মই বহুত ঠাইত বহুত সন্মান অৰ্জন কৰিলোঁ। কিন্তু উজ্জ্বল বসুমতাৰী ছাৰে ক'লে যে আপুনি এবাৰ ব'লক দিল্লীলৈ, ইণ্ডিয়ান ছুপাৰষ্টাৰ আপোনাক এটা সন্মান জনাম। সেয়েহে মই তেখেতলোকৰ অনুৰোধ মৰ্মে মই আহি এই সন্মানটো অৰ্জন কৰিলোঁ। মোৰ গোটেই অনুষ্ঠানটোৰ যিখিনি কৰ্মকৰ্তা সকলোলৈকে মোৰ অন্তৰৰ পৰা অশেষ ধন্যবাদ যাচিলোঁ। ধন্যবাদ। মানে বহুতেই ভাল লাগিছে। মন ৰাভা ছাৰ আৰু ৰুমা ৰাভা মেমক বহুত ধন্যবাদ। তো এনেকুৱা ইমান ভাল লাগিছে কি মই ভবাই নাছিলোঁ কেতিয়াবা কি মই দিল্লীত গৈ পাৰফৰ্ম কৰিম বুলি, মানে মোক বহুত ভাল লাগিছে। পোনপ্ৰথমে মই এনইজ লাইফৰ মাধ্যমেদি মুন ৰাভা এণ্ড কোম্পানীক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে অশেষ কষ্ট কৰি আমাৰ অসমৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকক দিল্লীলৈ নি এটা নেশ্যনেল লেভেলত পাৰফৰ্ম কৰাৰ বাবে তেওঁলোকে এটা সুবিধা প্ৰদান কৰিলে। তো তাৰ বাবে মই পোনপ্ৰথমে আমাৰ TMPK, MMK, TMMK ফালৰ পৰা তেওঁলোকক পোনপ্ৰথমে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি এটাই কথা ক'ব বিচাৰিম আমাৰ মিচিং জাতীয় সংগঠনৰ ফালৰ পৰা যে এনেদৰে আগবাঢ়ি যাওক। আমি আহিছোঁ আজি